নিজৰ দুখ লুকুৱাবলৈ আনলৈ বোকা ছটিওৱাত পাকৈত যোগী আদিত্যনাথ। ৰাম মন্দিৰৰ দুৰ্নীতি গাপ দিয়াৰ অপচেষ্টা যোগী আদিত্যনাথৰ। চান্দা চুৰিৰ প্ৰশ্নৰ পৰা হাত সাৰিবলৈ ৱাকফ ভূমিৰ প্ৰসংগ টানি আনি পুনৰ সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। समय रहते सब पर कार्रवाई हुई है और हो रही है, लेकिन वक्फ के नाम पर हजारों एकड़ लैंड, गरीब की लैंड, सरकारी लैंड वारा न्यारा हुआ है। समाजवादी पार्टी ने और कांग्रेस ने कभी उसके खिलाफ आवाज क्यों नहीं उठाई है? कभी नहीं उठाए वक्फ के नाम पर। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিৰোধীক পোনপটীয়াকৈ হিন্দু বিৰোধী আখ্যা দি নিজৰ একনায়কত্ববাদী চৰিত্ৰ উদঙাই দিছে চৰকাৰে। কৰ্পোৰেটৰ স্বাৰ্থ ৰক্ষাত ব্যস্ত চৰকাৰে ভূমিহীনক মাটি দিয়াৰ পৰিৱৰ্তে ৱাকফৰ দোহাই দি দৰিদ্ৰৰ আবেগৰ সৈতে কেৱল হেতালি খেলিছে নেকি সাহসীয় দলে। ये लोग वक्फ कानून का विरोध करते हैं, यानी चाहते हैं कि वक्फ के नाम पर लूट मची रहे, गरीब की जमीन पर कब्जा होता रहे, सार्वजनिक संपत्तियों पर ऐसे कब्जा होता रहे और मंदिरों को ये लोग ऐसे बदनाम करते रहे, हिंदू आस्था को ऐसे ही आहत करते रहे। ধৰ্মীয় মেৰুকৰণৰ আঁৰত দুৰ্নীতি গাপ দিয়াৰ অপচেষ্টা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। ৰাম মন্দিৰ আৰু ৱাকফ ভূমিক লৈ যোগীয়ে কৰিছে অদ্ভুত ৰাজনীতি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শেহতীয়াকৈ প্ৰতাপগড়ত প্ৰদান কৰা ভাষণত ফুটি উঠিছে ধৰ্মীয় ৰাজনীতিৰ এক স্পষ্ট প্ৰতিফলন। ৰাম মন্দিৰৰ দানপাত্ৰৰ চুৰিৰ দৰে গুৰুতৰ দুৰ্নীতিৰ অভিযোগৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ ৱাকফ ভূমিৰ বিষয়টো উত্থাপন কৰি এক সুপৰিকল্পিত সাম্প্ৰদায়িক মেৰুকৰণৰ আশ্ৰয় লৈছে যোগী আদিত্যনাথে। ৰাম মন্দিৰৰ ট্ৰাষ্টৰ নামত সংগ্ৰহ কৰা জনসাধাৰণৰ চান্দাৰ হিচাপ আৰু বিত্তীয় অনিয়মৰ বিষয়ে বিৰোধীয়ে প্ৰশ্ন কৰাটো গণতন্ত্ৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ পৰিৱৰ্তে ৱাকফ বোৰ্ডৰ মাতৃৰ প্ৰসংগ টানি আনি হোৱাইট এবাউটিজিমৰ আশ্ৰয় লৈছে, অৰ্থাৎ জবাবদিহিতাৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা এক বিচ্যুতি কৌশলেৰে বেলেগ এটা বিষয় উত্থাপন কৰে। সেয়েহে এতিয়া বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে ৱাকফৰ মাটিত যদি দুৰ্নীতি হৈছে তেন্তে তাৰো তদন্ত হ'ব লাগে। কিন্তু ইয়াৰ যুক্তিৰে ৰাম মন্দিৰৰ চান্দা চুৰিক বৈধতা প্ৰদান কৰিব পাৰিনে? অৱশ্যে চৰকাৰৰ এনে দুৰ্নীতি আৰু জবাবদিহিতাৰ অভাৱক ঢাকিবলৈ গৈ ইয়াক হিন্দুৰ বিশ্বাসত আঘাত বুলি অভিহিত কৰাটোৱে সাহসীয় দলৰ একনায়কত্ববাদী চৰিত্ৰটোহে উদঙাই দিছে। ভাষণটোত যোগী আদিত্যনাথে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিক লক্ষ্য কৰি কবৰস্থানৰ দেৱাল, বাবৰি মছজিদ আৰু গৰু সৰবৰাহৰ দৰে পুৰণি আৰু বিভাজনকাৰী বিষয়বোৰ পুনৰুত্থাপন কৰিছে। মুঠতে নিৰ্বাচন কাষ চাপি আহিলেই সাহসীয় দলে নিজৰ প্ৰকৃত উন্নয়নৰ ব্যৰ্থতা লুকুৱাবলৈ সাম্প্ৰদায়িক আৱেগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো তেনেই সুলভ হৈ পৰিছে। দৰিদ্ৰ জনসাধাৰণ আৰু প্ৰকৃত সমস্যাৰ পৰা ফালৰি কটা মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে ৱাকফৰ মাটি দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক দিব পৰা গ'লহেঁতেন। কিন্তু বাস্তৱিকতে উত্তৰ প্ৰদেশৰ ভূমিহীন কৃষক আৰু শ্ৰমিক শ্ৰেণীক মাটি প্ৰদান কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনৰ অভিলেখ একেবাৰেই দুখ লগা। তেওঁলোকে কৰ্পোৰেট আৰু পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষাতহে অধিক গুৰুত্ব দিছে। इनकी पीड़ा मंदिर के चढ़ावे के चोरी से संबंधित नहीं है, इनकी पीड़ा तो इस बात को लेकर के है राम भक्तों ने अपने प्रभु को श्रद्धा और सम्मान देने के लिए प्रभु का इतना भव्य मंदिर का निर्माण सहयोग से कैसे कर बना दिया है, ये इनकी पीड़ा है। ये लोग कितनी एक्सरसाइज कर लिए हैं पिछले 6 वर्ष में, बाबरी ढांचा का नामो निशान नहीं, बना भी नहीं पा रहे हैं, कहीं नहीं बना पा रहे हैं, लेकिन राम भक्त बना रहे हैं तो राम भक्तों पर प्रहार करना, उनकी आस्था को किसी न किसी प्रकार से आहत करना, और लगातार एक मुहिम चला रखी है इन्होंने। देश को बदनाम किया जा रहा है, प्रदेश को बदनाम किया जा रहा है, अयोध्या धाम को बदनाम किया जा रहा है। बहनों और भाइयों, इनसे पूछना चाहिए, एसआईटी की रिपोर्ट पर श्री राम जन्मभूमि तीर्थ क्षेत्र न्यास के द्वारा लगातार कार्रवाई की जा रही है, लेकिन मैं पूछना चाहता हूं, बहनों और भाइयों, मैं पूछना चाहता हूं, एक चोरी थी,
समय रहते सब पर कार्रवाई हुई है और हो रही है, लेकिन वक्फ के नाम पर हजारों एकड़ लैंड, गरीब की लैंड, सरकारी लैंड वारा न्यारा हुआ है। समाजवादी पार्टी ने और कांग्रेस ने कभी उसके खिलाफ आवाज क्यों नहीं उठाई है? कभी नहीं उठाए वक्फ के नाम पर। जब वक्फ कानून बनाया उसका विरोध इन्होंने किया। ये लोग उसका विरोध करते हैं। यानी अगर किसी चीज को रेगुलाइज करने का कार्य होता है कि नहीं भाई, आपको हिसाब देना होगा, नियम के अनुसार बताना पड़ेगा, तो उसका विरोध इन्होंने नागरिकता कानून का विरोध किया। ये लोग वक्फ कानून का विरोध करते हैं, यानी चाहते हैं कि वक्फ के नाम पर लूट मची रहे, गरीब की जमीन पर कब्जा होता रहे, सार्वजनिक संपत्तियों पर ऐसे कब्जा होता रहे और मंदिरों को ये लोग ऐसे बदनाम करते रहे, हिंदू आस्था को ऐसे ही आहत करते रहे। ये दोहरा आचरण स्वीकार नहीं किया जाना चाहिए और इसीलिए आज मैं आप सबसे आह्वान करने के लिए आया हूं। बहनों और भाइयों, ये नकारात्मक राजनीति देश का हित नहीं करने वाली है, समाज का हित नहीं करने वाली है, गरीब का हित नहीं करने वाली है, अन्नदाता किसान का हित नहीं करने वाली है, बेटी और बहन को सुरक्षा नहीं दे सकती है, नौजवान के लिए रोजगार और नौकरी की सुविधा नहीं दे सकती है। यह कार्य केवल डबल इंजन की सरकार दे सकती है। डबल इंजन की भारतीय जनता पार्टी की सरकार और भारतीय जनता पार्टी की इसी सरकार के संदेश को लेकर के, प्रधानमंत्री मोदी जी के इसी संदेश को लेकर के आज मैं आपके पास आया हूं। वाकफर माटिर दुहाई दी दरिद्ৰৰ প্ৰতি দেখুওৱা এই দৰত কেৱল এক ৰাজনৈতিক ভণ্ডামিহে বুলি ক'ব পাৰি। সামগ্ৰিকভাৱে যোগী আদিত্যনাথৰ এই ভাষণ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ পৰিপন্থী। ৰাজনৈতিক বিৰোধীক প্ৰতিহত কৰিবলৈ তেওঁ যিদৰে ধৰ্মক ব্যৱহাৰ কৰিছে সেয়া মূলতঃ দেশৰ কৃষক, শ্ৰমিক আৰু সাধাৰণ জনতাৰ প্ৰকৃত অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহক গাপ দিয়াৰ এক কৌশলহে মাত্ৰ। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে যিহেতু যোগী আদিত্যনাথ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে ৰাজ্য প্ৰশাসনৰ মুৰব্বীও হৈছে তেওঁৱেই। সেয়ে প্ৰশ্ন উত্থাপন হৈছে যে ৰাম মন্দিৰৰ দৰে পবিত্ৰ স্থানৰ পৰা কোটি কোটি টকা চুৰি কৰা মূল অভিযুক্ত কিয় এতিয়াও পোহৰলৈ অহা নাই? পুথি খলিহনা ধৰি বাহ লোৱা চৰকাৰখনে কিয় এতিয়াও ধৰিব পৰা নাই ৰৌ বৰালীক? তাৰ আশীৰ্বাদত মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে মূল অভিযুক্তসকল। আনহাতে ৰাম মন্দিৰত চুৰি কৰা কাৰ্যত ধৰা পৰা সকলৰ আটাইকেইটাই হৈছে হিন্দু পৰিয়ালৰ। সেয়েহে প্ৰশ্ন হয় যে ৰামৰ নামত লুটিপুটি খোৱাসকল হিন্দু বিৰোধী নহয় নেকি? মুঠতে ৰাইজৰ ধনেৰে গঢ়ি উঠা ৰাম মন্দিৰৰ নামত হোৱা দুৰ্নীতিৰ প্ৰশ্ন উত্থাপন কৰিলে তাক হিন্দু বিৰোধী আখ্যা দিয়াটোৱে প্ৰমাণ কৰে যে বৰ্তমান চৰকাৰৰ হাতত জনসাধাৰণক দিবলৈ বিভাজনৰ ৰাজনীতিৰ বাহিৰে আন একোৱেই নাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।